Hello guys, good morning. আজি ৰাতিপুৱা 7টাত মাৰি আছোঁ মই। আটা সদায় কুমলীয়া গৰম পানী দিলে আটাটো ঢিলা হয় মাৰাত আৰু ধুনীয়াকৈ ফুলে। ৰিফাইন তেলত ভাজি কৰিলে আৰু ভাল লাগে খাই। আটা মাৰি আছোঁ মই এতিয়া বৰ্তমান। মাৰি পেলাই হয় আটাটো মাৰি পেলাই কটাইটি কাটি ল'লোঁ পিচ পিচকৈ। এতিয়া হাতেদি গোল গোলকৈ টুকুৰা কৰিলোঁ। এতিয়া আটাটো পিচ কৰাৰ পিছত মই লাডু কৰি আছোঁ। আটাটো বৰ্তমান লাডু কৰি ল'ম আগতে। অকণমান ঢালি ল'লোঁ। লাডুকেইটা অলপমান তেল লগাই লৈছোঁ, বেলিবৰ কাৰণে ভাল হয়। বৰ্তমান মই ৰুটিটো বেলি আছোঁ ধুনীয়াকৈ, আৰু মোৰ ৰুটিবিলাক হ'বই প্ৰায়। মোৰ ৰুটিবিলাক হ'ল এতিয়া বৰ্তমান। এতিয়া বনাম আৰু ৰুটি। মই তেল গৰম কৰি আছোঁ এতিয়া, ৰিফাইন তেল কেৰাহীত বৰ্তমান গৰম হোৱা নাই। মই বৰ্তমান পুৰি আছোঁ এইখিনি, আৰু আছে এইটো হ'ল পুৰা পুৰা হ'ল বৰ্তমান এইখিনি পুৰি।